নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। গ্ৰেড 4 চাকৰি বৰষুণ আহি গৈছে চাৰিটাকৈ বিভাগত। 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। অসমৰ সকলোৰে বাবে চাকৰি আহিছে। গ্ৰেড 4 চাকৰি বৰষুণ আপোনালোকৰ বাবে মুকলি কৰি দিছে। বহুখিনি গ্ৰেড 4 লেভেলৰ চাকৰি হওক, 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনকেইটা বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে, চাৰিটাকৈ বিভাগৰ ফালৰ পৰা মুকলি কৰিছে, হ'লেও কোনকেইটা বিভাগৰ ফালৰ পৰা মুকলি কৰিছে, সকলোখিনি ডিটেইলছ মই আপোনালোকক জনাই দিয়া হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰিব, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে যিটো ভেকেঞ্চি মুকলি কৰিছে, সেইটো মুকলি কৰিছে আপোনালোকৰ DLSA বাক্সা ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট মুকলি কৰিছে। DLSA যিটো বিভাগ আছে বাক্সাৰ ৰিক্ৰুইটমেণ্ট, তাৰ পৰা কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে। মেইনলি গ্ৰেড 4 লেভেলৰ কিছুমান ভেকেঞ্চি মুকলি কৰিছে। আৰু অসমৰ সকলো জিলা সকলো কেন্দ্ৰীয় আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লাষ্ট ডেটটো হৈছে ছেপ্টেম্বৰ মাহৰ 24 তাৰিখ। তাৰ আগতে আবেদনসমূহ কৰি ল'ব লাগিব। চ' আপোনালোকৰ হাতত বেছি দিন নাই, 4-5 দিন সময় আছে। চ' সোনকালে ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব লাগিব। আৰু ডিটেইলছখিনি দেখিব পাৰিছে, DLSA বাক্সা ফালৰ পৰা আহিছে। অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিছে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি বাক্সা ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। পোষ্ট দিছে দেখিছে পাৰালিগেল ভলেণ্টিয়াৰ, টোটেল ভেকেঞ্চি 10টাকৈ আপোনালোকে দেখিব পাৰিছে। চেলাৰীৰ ক্ষেত্ৰত এজ পাৰ DLSA বাক্সা নৰ্মছমতে হ'ব। জব লোকেশ্যন হ'ব বাক্সা আছামৰ ফালৰ পৰা। এপ্লাই মোড আপোনালোকে দেখিব পাৰিছে অফলাইন যোগেহে আবেদনসমূহ কৰিব পাৰিব। ইয়াত কোনো অনলাইন যোগে কৰিব নোৱাৰিব। আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত অফলাইন যোগে আবেদনসমূহ কৰি ল'ব লাগিব। চ' বাক্সাৰ ফালৰ পৰা 10টাকৈ ভেকেঞ্চি মুকলি কৰিছে। আৰু ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট baxa.dico.gov.in, এইটো অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে ভিজিট কৰি এডভাৰটাইজমেণ্টখনো চাব পাৰিব। লগতে আপোনালোকৰ এপ্লাইসমূহ কেতিয়া আপোনালোকৰ ইণ্টাৰভিউ হ'ব, সকলোখিনি ডিটেইলছ আপোনালোকে চাই থাকিব পাৰিব। ইয়াত আপোনালোকে দেখিব পাৰিছে আপোনালোকৰ এটা ডাঙৰ সুযোগ, এটা সুবিধা আহি গৈছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে যদি গ্ৰহণ কৰি যদি বৰ্তমানলৈকে যে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। পাৰালিগেল যিটো ভলেণ্টিয়াৰ আছে লিগেল, আপোনালোকে দেখিব পাৰিছে লিগেল ৰেচিডেঞ্চিৰ ক্ষেত্ৰত 8টাকৈ ভেকেঞ্চি আছে। পাৰালিগেল ভলেণ্টিয়াৰ এক্স ডিফেন্স আপোনালোকৰ পাৰ্চনেল ক্ষেত্ৰত 2টাকৈ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত। চ' এই ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। বাক্সা দিয়া আছে এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে দেখিছে বেছিক দিয়া আছে। আপোনালোকৰ মিনিমাম 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত 21 বছৰ হ'ব লাগিব বুলি কৈছে মিনিমাম। আৰু মেক্সিমামটো দিয়া নাই, হ'লেও মেক্সিমাম আপোনালোকে ধৰি লওক 21ৰ পৰা 40 বছৰৰ ভিতৰত হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC ক্ষেত্ৰত 5 বছৰকৈ লাভ কৰিব পাৰিব। OBC ক্ষেত্ৰত 3 বছৰ কৰিব পাৰিব। PWD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। চ' আপোনালোকৰ এটা ডাঙৰ সুযোগ, এটা ডাঙৰ সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাটো গ্ৰহণ কৰি যদি বৰ্তমানলৈকে আবেদনসমূহ আপোনালোকে যদি কৰা নাই, আপোনালোকে কৰি ল'ব পাৰিব। সেই ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। চ' এটা ডাঙৰ সুযোগ সুবিধা আপোনালোকৰ বাবে মুকলি কৰিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত কোনো এপ্লিকেশ্যন ফিজ নাই। চ' ডাইৰেক্ট আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব। চ' মই আপোনালোক জনাইছোঁ অফলাইন যোগে আবেদনসমূহ কৰিব পাৰিব এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু হাউ টু এপ্লাই ক্ষেত্ৰত মই আকৌ জনাই দিছোঁ, ইয়াৰ ক্ষেত্ৰত অফলাইন যোগে আবেদন কৰিব লাগিব। যিটো আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম থাকে সেই ফৰ্মটো ভালদৰে ফিল আপ কৰি ইয়াৰ যিটো অফলাইন এড্ৰেছ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে, সেই এড্ৰেছটো আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম হয় সেইখন আপোনালোকে চেণ্ড কৰি দিব লাগিব। তেতিয়া আপোনালোকে আবেদনসমূহ কৰা হ'ব। আৰু লগতে ইয়াৰ অফিচিয়েল এড্ৰেছটো দেখিব পাৰিছে। লগতে অফিচিয়েল ৱেবছাইটটো baxa.dico.gov.in, সেই অফিচিয়েল ৱেবছাইট আপোনালোকে ভিজিট কৰি সকলো ডিটেইলছ চাই থাকিব। লগতে আবেদনসমূহো কৰি ল'ব পাৰিব। লগতে ইণ্টাৰভিউ ডেটৰ পৰা আদি কৰি সকলোখিনি কথা গম পাব। এই ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। বাক্সা ফালৰ পৰা এই ভেকেঞ্চিখিনি মুকলি কৰি দিছে। সকলোখিনি কথা আপোনালোকৰ এটা ভাল সুযোগ আৰু সুখবৰ আহিছে। আপোনালোকে যদি বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এই ধুনীয়াকৈ ডিটেইলছখিনি দিয়া আছে। ষ্টেপ বাই ষ্টেপ মই সকলোখিনি কথা জনাই দিছোঁ। আজি ভিডিঅ' যদি ভিডিঅ'টো লাইক কৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। যে ভিডিঅ'ত লগ পাম।